২৬ত কিমানখন আসন পাব বিৰোধী কংগ্ৰেছে? মুখ্যমন্ত্ৰীৰ মতে কংগ্ৰেছে ২০খন আসনো লাভ নকৰে। কিয় আসন কমিব কংগ্ৰেছৰ? সেয়াও ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশী মুছলমানক সুবিধা দিয়াৰ বাবে কমিব কংগ্ৰেছৰ আসন। য'ত বাংলাদেশী মিয়া থাকে তাত তেওঁলোক মাজুলীতকৈ বেছিকৈ গৈছিল, কাৰণ তেওঁলোকৰ কাৰণে বাংলাদেশী মিয়া আমাৰ মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ। কেইদিনমানৰ পৰা কংগ্ৰেছে কৈ আছে যে আমি নতুন বৰ অসম নিৰ্মাণ কৰিম। মই ৰাইজক সুধিছো, শংকৰদেৱতকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱতকৈ আদৰ্শ ব্যক্তি অসমত আজিলৈকে জন্ম হৈছে নেকি? চুকাফা আৰু শংকৰদেৱে নিৰ্মাণ কৰি যোৱা আমাক বৰ অসমখন লাগে নে বাংলাদেশী মিয়াৰ লগত কংগ্ৰেছে নিৰ্মাণ কৰিব খোজা নতুন বৰ অসম আমাক লাগে? আপোনালোকে নিজে কওক। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰীৰ। ৯ এপ্ৰিলত হ'ব ভোটগ্ৰহণ। ভোটগ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ২৬ৰ নিৰ্বাচনৰ ফলাফল কেনেকুৱা হ'ব? কিমানখন আসনত থমকি ৰ'ব বিৰোধী কংগ্ৰেছ? যি কংগ্ৰেছে মাজুলীত এখন, কমলাবাৰী, গড়মূৰত এখন PHC নিৰ্মাণ কৰিব সাহস কৰা নাছিল, তাত আমি মেডিকেল কলেজ নিৰ্মাণ কৰি দেখুৱাই দিম যে আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি বাংলাদেশী মিয়াৰ তাত কাম কৰিব নোখোজো। আমি খিলঞ্জীয়া অসমীয়া মানুহৰ অঞ্চলত আমি আমাৰ নিজৰ মানুহৰ কাৰণে কাম কৰিব খোজো, বাংলাদেশী মিয়াৰ কাৰণে নহয়। বিৰোধী কংগ্ৰেছৰ বিপৰীতে ৯০খনতকৈ বেছি আসন লাভ কৰিব বিজেপিয়ে। শনিবাৰে সেই কথাই কৈছিল গৃহমন্ত্ৰী অমিত শ্বাহে, কৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও। এফালে নিৰ্বাচনী প্ৰচাৰসমূহত সমষ্টিয়ে সমষ্টিয়ে বিজেপিৰ নেতাক পহুখেদা দিছে সমষ্টিবাসীয়ে। তাৰ পিছতো আত্মবিশ্বাসী মুখ্যমন্ত্ৰী। ৯০খনতকৈ অধিক আসন লাভ কৰিব বিজেপিয়ে। মুখ্যমন্ত্ৰীয়ে কেৱল কিমানখন আসন কোনে পাব সেয়াই ক'ব পাৰে নেকি? মুখ্যমন্ত্ৰী পিছতেই আসনৰ প্ৰসংগত মুখ খুলিছে AIDFৰ প্ৰধান বদৰুদ্দিন আজমলে। ২০খন আসন লাভ কৰিব AIDFে। আৰছাদ মদনী চাহাব মোৰ উস্তাদ হয়, গুৰু হয়, মই একত নকৰোঁ। એટલે আৰছাদ মদনী চাহাবে নিজে, আৰু ভিডিঅ' ভাইৰেল হৈছে, তেখেত নিজে আহিছে, তেখেত সেইটোত কৈ আছে মই গৈছোঁ, মোৰ বৰ কাহকা মোৰ আৰছাদ মদনী চাহাবে মোক পঠাইছে, মই পাৰ্টিটো গঠন কৰিছোঁ, UDF কিয় গঠন কৰিছোঁ, কংগ্ৰেছৰ প্ৰতাৰণাৰ কাৰণে গৈছোঁ, গোগেৰ কৰাৰ কাৰণে ঢেকীয়া চাবৰ চব মই কৈছোঁ। এইটো ভিডিঅ' ভাইৰেল হৈছে, ভিডিঅ' দি দিয়া। ৰাইজে ভোট দিব, ৰাইজে নিৰ্বাচিত কৰিব, কিন্তু ৰাজনৈতিক নেতাৰ এই হিচাপ নিকাচবোৰ পিছে কিমান সঠিক আৰু শুদ্ধ হ'ব সেয়া সময়তে হ'ব স্পষ্ট। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।